মই আজি আপোনালোকক এনেকুৱা এটা পদ্ধতি এনেকুৱা এটা টেকনিকত পাৰ্ট অফ স্পীচটো শিকাম মানে পদ কাক বোলে বা কেই প্ৰকাৰৰ বা কি কেনেকুৱা ধৰণৰ এনেকুৱা এটা পদ্ধতিত শিকাম টেকনিকত শিকাম আপোনালোকে 2 মিনিটত বস্তুটো ক্লিয়াৰ হৈ যাব। এনেকুৱা ভিডিঅ' এটা বনাবলৈ 15 পৰা 20 মিনিট সময় লাগে। মই মাত্ৰ আপোনালোকক 2 মিনিটত মই গ্যাৰাণ্টি দিছোঁ 2 মিনিটত আপোনালোকৰ এই স্পীচ বোলা বিষয়টো ক্লিয়াৰ। লগতে মই আপোনালোকক দেখুৱাম যে পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, পাৰ্ট অফ স্পীচৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এই যে আপোনালোকে দেখা পাই আছে, মই আপোনালোকক এটা শব্দ দেখাইছোঁ, নাপ ভিচ, NAAP নাপ, VIC নাপ ভিচ। ইয়াতে দুটা বস্তু আছে, নাপ ভিচ। মনত ৰাখিব আপোনালোকে এই শব্দটোতে কিন্তু পদৰ গোটেইকেইটা বস্তু সোমাই আছে। এনতে মানে হ'ল নাউন। নাউন মানে বুজি পায় নহয়, নাম বুজোৱা যিকোনো শব্দকে নাউন বুলি কোৱা হয়। যেনে ধৰক ৰাম, নাম, সীতা, স্কুল, গৰু, ছাগলী, যিকোনো নাম, এনি নাম, যিকোনো নামকে আপুনি নাউন বুলি ক'ব পাৰে বা যিকোনো নামে নাউনত হ'ব। আনহাতে এইটোৱে ইয়াতে মানে হ'ল এডভাৰ্ব। আনহাতে এডভাৰ্ব হ'ল এনেকুৱা যে খৰকৈ, বেগাই, বৰ, শ্লো, ফাষ্ট, এনেকুৱা ধৰণৰ যিবিলাক শব্দ আছে এইবিলাকক আমি কি বুলি কওঁ, এডভাৰ্ব বুলি কওঁ। ইয়াত যদি আমি এটা উদাহৰণ চাওঁ, সুনীতা ভেৰি বিউটিফুল। ভেৰি মানে বৰ ধুনীয়া, এই বৰটোৱে হ'ল এটা এডভাৰ্ব। আনহাতে এইটো ইয়াতে হ'ল এডজেক্টিভ। এডজেক্টিভ মানে বুজি পায় নহয়, যিকোনো দুখ গুণ অৱস্থা, ধৰক ভাল, বেয়া, দুষ্ট, ভাল, মিঠা, তিতা, ৰঙা, নীলা, সৰু, দীঘল, ডাঙৰ, মানে যিকোনো এটা বস্তুৰ অৱস্থাটোক বুজায়। হয়তো ভাল বুজাব, হয়তো বেয়া বুজাব, হয়তো কম বুজাব, হয়তো বেছি বুজাব। সেই অৱস্থাটোক বা দুখ গুণটোক আমি এডজেক্টিভ বুলি কওঁ। যদি এটা উদাহৰণ দিওঁ যে গাখীৰ বগা, সেই বগাটো এটা বিশেষ গুণ হয় নহয় গাখীৰৰ, সেই বগাটোৱে হ'ল এটা এডজেক্টিভ। পেঞ্চিলটো দীঘল, পেঞ্চিলটোৰ এটা অৱস্থা কি বুজাইছে, পেঞ্চিলটো দীঘল, এই দীঘলটো হ'ল এডজেক্টিভ। নিশ্চয় বুজি পাইছে, এনেকুৱা ধৰণৰ শব্দবিলাকক আমি এডজেক্টিভ বুলি কওঁ। আনহাতে পিতে মানে হ'ল প্ৰনাউন। প্ৰনাউন মানে নামৰ সলনি। নামৰ সলনি কিছুমান শব্দ ব্যৱহাৰ কৰোঁ নহয়, সি, তাই, সিহঁত, এইবিলাক কি একোটা নাম, নামৰ সলনি কিন্তু আমি ব্যৱহাৰ কৰোঁ যে সি, তাই, সি, এইবিলাক ব্যৱহাৰ কৰোঁ। এইবিলাক শব্দক প্ৰনাউন বুলি কোৱা হৈছে। আনহাতে প্ৰিপজিশ্যন। প্ৰিপজিশ্যন ইটো পিতে প্ৰিপজিশ্যন হ'ল, প্ৰিপজিশ্যন মানে পদ লগ কৰা। দুটা পদ থাকে, দুটা পদক লগ, যিটো শব্দ লগ কৰে তাকে প্ৰিপজিশ্যন বুলি কোৱা হয়। প্ৰিপজিশ্যনবোৰ ঠিক এনেকুৱা ধৰণৰ, ওপৰত, বাহিৰত, সৈতে, বিনে, নতুবা, কিন্তু, এইবিলাক একোটা প্ৰিপজিশ্যন। যেনে ধৰক মই ভিতৰত যাম, যাম, মই, এইটা দুটা বেলেগ বেলেগ বস্তু, কিন্তু ভিতৰতো দিয়াৰ লগে লগে কি হ'ল, মই আৰু যাম, এই দুইটা বস্তু কি কৰি দিলে, লগ কৰাই দিলে, যে মই ভিতৰত যাম। এই ভিতৰটো হ'ল এটা প্ৰিপজিশ্যন। আনহাতে ভিটো হ'ল ভাৰ্ব। যিটো শব্দয়ে বা যিটো পদে এটা বাক্য পূৰা সম্পূৰ্ণ কৰি দিয়ে, সেই বাক্যটো নহ'লে সম্পূৰ্ণ নহয়, তেনেকুৱা শব্দবিলাকক কি কোৱা হয়, ভাৰ্ব বুলি কোৱা হয়। মই পটককৈ দেখাই দিছোঁ, মই গুৱাহাটীত যাম, মই গুৱাহাটী, এই শব্দটো নিদিলে কিন্তু নহয়। যাম শব্দটো নিদিলে কিন্তু বাক্যটো সম্পূৰ্ণ নেকি, মই গুৱাহাটী হ'লোঁ, বা মই ভাত, বাক্যটো সম্পূৰ্ণ নহয়। মই ভাত খাম, এই খাম শব্দটোৱে কিন্তু ভাৰ্ব, বা যাম শব্দটোৱে কিন্তু ভাৰ্ব। সেই শব্দবিলাক নিদিলে বাক্যটো কিন্তু সম্পূৰ্ণ নহয়। সেইকাৰণে ইয়াতে কৈছোঁ যে যিটো শব্দ নিদিলে বাক্য সম্পূৰ্ণ নহয়, সেই বাক্যটোকে কি কোৱা হৈছে, ভাৰ্ব বুলি কোৱা হৈছে। আনহাতে আই মানে হ'ল ইণ্টাৰজেকশ্যন, মানে আনন্দ, আচৰিত, দুখ, ভাৱ। কিছুমান এনেকুৱা শব্দ আছে, আহ, ইছ, উহ, এই যে শব্দবিলাক, এই শব্দবিলাকক কিন্তু ইণ্টাৰজেকশ্যন বুলি কোৱা হয়। আনহাতে এইটো হ'ল কনজাংশ্যন। কনজাংশ্যন মানে দুটা বাক্যক লগ কৰা। মই গুৱাহাটীত যাম আৰু তুমি আহিবা, এনেকুৱা ধৰণৰ বাক্য। মই গুৱাহাটীত যাম আৰু তুমি আহিবা, দুটা বাক্য আছিলে, দুটা বাক্যৰ মাজত কি দিলোঁ, আৰুটো লগাই দিলোঁ। এই আৰুটোৱে হ'ল কনজাংশ্যন। নিশ্চয় বুজি পালে। এতিয়া আমি চাব লওক পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে পাৰ্ট অফ স্পীচৰ ওপৰত। প্ৰশ্নটো ঠিক এনেকুৱা ধৰণৰ আহিব যে ফাইণ্ড আউট দি এডজেক্টিভ ইন দিছ চেণ্টেন্স। যিটো চেণ্টেন্স দিয়া আছে, চেণ্টেন্সটোৰ এডজেক্টিভ কোনটো হয়। ইয়াৰে গুৱাহাটীটো হ'ব নে ইছে হ'ব নে বিগ হ'ব নে চিটি হ'ব। নিশ্চয় ধৰিব পাৰিছে, গুৱাহাটীটো হ'ল এটা নাম, চিটিটো কিন্তু এটা নাম। এডজেক্টিভ কাক কোৱা হৈছিলে মনত আছেনে, কিবা এটা বস্তুৰ দুখ বা গুণ বা অৱস্থাক। এতিয়া বিগটো হ'ল এডজেক্টিভ, কিয়নো বিগটোৱে গুৱাহাটী যে এটা ডাঙৰ চহৰ সেই অৱস্থাটোক বুজাইছে, বিগটোৱে মানে ডাঙৰ চহৰ। নিশ্চয় বুজি পালে, ভালে থাকিব, ধন্যবাদ। ক'ৰবাত যদি বুজাত প্ৰব্লেম হৈছে অৱশ্যই কমেণ্ট কৰিবা। আৰু পৰীক্ষাত কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্নই আহিব।